অভয়পুৰীৰ লেংটিচিঙাত সংঘটিত হৈছে চাঞ্চল্যকৰ চিলনী চোৰৰ ঘটনা। এজন ব্যৱসায়ীৰ পৰা দিন দুপৰতে চিলনী চোৰে কাঢ়ি দিলে টকা ভৰ্তি মোনা। লেংটিচিঙা শাখাৰ পৰা 3 লক্ষাধিক টকা লৈ ঘৰলৈ যাওঁতে কাঢ়ি নিলে মোনাখন। বঙাইগাঁও জিলাৰ অভয়পুৰী আৰক্ষী থানাৰ অন্তৰ্গত লেংটিচিঙাত এজন ব্যৱসায়ীৰ পৰা চিলনী চোৰে টকা ভৰ্তি মোনা কাঢ়ি নিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি হাদাইবাৰৰ নিবাসী ব্যৱসায়ী খলিলুৰ ৰহমানে ব্যৱসায়িক উদ্দেশ্যৰে বেংকৰ পৰা টকা উলিয়াই আনিছিল। 3 লাখ টকা মোনাত আৰু বাকী টকা পকেটত লৈ তেওঁ নিজ বাইকেৰে গৈ থকা অৱস্থাতে অভয়পুৰী দিশৰ পৰা পিছফালৰ পৰা অহা দুজনীয়া এক বাইক আৰোহী চিলনী চোৰে তেওঁক পিছফালৰ পৰা আক্ৰমণ কৰে। খলিলুৰ ৰহমানক বাইকৰ পৰা বগৰাই পেলাই চোৰৰ দলটোৱে 3 লাখ টকা ভৰ্তি বেগখন থপিয়াই নি অভয়পুৰী দিশেদি দ্ৰুতবেগে পলাই যায়। ঘটনাৰ পিছতে অঞ্চলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে ঘটনাস্থলীৰ সমীপত থকা চিচিটিভি ফুটেজ সংগ্ৰহ কৰি অপৰাধীক কৰায়ত্ব কৰিবলৈ অভিযান অব্যাহত ৰাখিছে। ইফালে স্থানীয় ৰাইজে বঙাইগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ আৰু দুষ্কৃতিকাৰীক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ জোৰদাৰ দাবী জনায়। আমি লেংটিচিঙা স্টেট ব্যাংক থেকে 2টার পরে 3,01,500 টাকা উঠাইছি। 1500 টাকা পকেটে থুইছি আর 3 লাখ টাকা আমি ব্যাগের মধ্যে রাখছি। ব্যাগের ভিতরে আমার অ্যাকাউন্ট আছে 2টা, চেকবুক আছে 3টা। সুদ্ধা নিয়ে আমি তুইলা নিয়ে লেংটিচিঙা আমি আহান হয়েছি বাজার মহিলা। আমার মহাজনের গুদাম আছে পুরানা ব্যাংক, আগের যে পুরানা ব্যাংক আছে ওই ব্যাংকে আমি বসবো। আমার কেশিয়ার আসলো, আমি ব্যবসা করি, টুকটাক ব্যবসা করি, আমি দিয়ে দেবো। ওই বাইকটা অল্প স্লো করার লগে লগে সামান থেকে একটা বাইক 2জন মানুষ আইসা আমার উত্তর মধ্যে, আমি তো বাবা দিকে অভিযান হয়েছি উত্তরে গাবার দিয়ে আসে এমন জোরে স্যাংটা মারছে স্লো করে আমার গাড়ি আমার খুদটা ফালা দিয়ে হেরেই নিয়ে তারপর আমি ডাক বাংলাম আইগাও গো আমার তো মানে উসিনে আইগাও গো গেল গো এই কইতে গেল গো। আমি পাশে আবার বাইক ওখানে পড়ে আসিল, মানুষে ওই বাইকটা উঠাইছে, আমি পিছিয়ে পশ্চিমকে দৌড়াইছি। তারপরে মানুষটা গেল, আর চোখে দেখলাম না। মানে কিরকম আসলো মানুষটা? একটু কালা সারা লাগে, একটা বোকা সারা লাগে। কোন ফেলে গেছে? পশ্চিম ফেলে গেছে। পশ্চিম ফেলে মানে কোন সাইড? অভাবপুরি হয়ে গেল। আইসিল কোন ফেলের পড়া? আমার সামনে পুরো মোড়া আছিল। মানে কোন সাইডের উপর? পশ্চিম দিকে আইছে। আমি জানি না কোন দিক থেকে আইছে। আমার সামানের থেকে নিয়ে পশ্চিম নিয়ে গেল গা। আমি কোন দিকে আমি করতেছি না তো। আজি দিনৰ অনুমান 2:25 মান বজাত লেংটিচিঙাৰে অঞ্চলৰ ভাদাইপাৰাৰ নিবাসী খলিলুৰ ৰহমানে ব্যৱসায়িক উদ্দেশ্যৰ কাৰণে আমাৰ লেংটিচিঙা এছ বি আই ব্ৰাঞ্চৰ পৰা 3 লাখাধিক টকা তেওঁ উঠাই ব্যৱসায় হিচাপে তেওঁ দিবলৈ যাওঁতে ৰাস্তাত আগবাঢ়ি ধৰি চিলনী চোৰে কাঢ়ি লয়। মানুহজনে চিঞৰ বাখৰ কৰে যদিও তেওঁলোকে ইতিমধ্যে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। তো আমি দাবী উত্থাপন কৰিছোঁ যে বঙাইগাঁও জিলা প্ৰশাসন তথা পুলিচ প্ৰশাসনে আমাৰ বঙাইগাঁও জিলাত বিভিন্ন স্থানত হৈ থকা এই চিলনী চোৰ ৰোধ কৰিব লাগে। আমি ক'ৰবাত নহয় ক'ৰবাত অনুমান কৰিছোঁ, আমাৰ সন্দেহ হৈছে যে বঙাইগাঁও জিলা প্ৰশাসনে হয়তো আমাৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে, যাৰ কাৰণে তো সকলোৱে এনেকুৱাবোৰ ঘটনা সংঘটিত হৈ থাকে। তো পুনৰবাৰ বঙাইগাঁও জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসন আমি দাবী উত্থাপন কৰিছোঁ তেনেকুৱা নিৰহ খাটি খোৱা মানুহৰ যাতে তেওঁলোকে সাঁচি থোৱা ধন তেওঁলোকে যাতে বিপদৰ সন্মুখীন নহয়, অনাগত দিনত যাতে এনেকুৱা ঘটনা বঙাইগাঁও জিলাত নঘটে তাৰ কাৰণে আমি পুলিচ প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ। আৰু আমাৰ ৰাইজক আমি সজাগ হ'বলৈ আহ্বান জনাইছোঁ যে আপোনালোকে নিজৰ গাঁঠিৰ ধন, সাঁচি থোৱা ধন বেংকৰ পৰা উঠাই সযতনে যাতে আপোনালোকে সতৰ্কতা অৱলম্বন কৰি যাতে আপোনালোকে নিজ ঘৰমুৱা হয়। অন্যথা এই চিলনী চোৰৰ উপদ্ৰৱ বঙাইগাঁও জিলাৰ বিভিন্ন ঠাইত দেখা গৈছে। অনতিপলমে যাতে এনেকুৱা ঘটনা নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এই যি আজি ঘটনা হৈ গ'ল এই ঘটনাৰ উচিত তদন্ত কৰি অনতিপলমে এই চোৰকেইটাক গ্ৰেপ্তাৰ কৰিব লাগে, পুলিচে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইতিমধ্যে আমাৰ এই যি ঘটনাস্থলীত 2-3টা CC কেমেৰা ইতিমধ্যে আছে। এই CC কেমেৰাসমূহৰ পৰা ইতিমধ্যে প্ৰশাসনে পুলিচে ভিডিঅ' লৈছে, ফুটেজ লৈছে। আমি আশাবাদী যে এনেকুৱা দুখীয়া শ্ৰেণীৰ মানুহৰ যাতে ধন চোৰে চুৰি কৰিব নোৱাৰে তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব, এনেকুৱাভাৱে আমি দাবী উত্থাপন কৰিছোঁ। অনাগত দিনত পুলিচ প্ৰশাসনৰ বঙাইগাঁও জিলাত নিৰাপত্তা কটকটীয়া কৰাৰ বাবে দাবী উত্থাপন কৰিছোঁ। ইফালে সাধাৰণ ৰাইজক বেংকৰ পৰা ধন অনা নিয়া কৰাৰ সময়ত বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে। বঙাইগাঁও আৰক্ষীয়ে
ফুটেজৰ আধাৰত সোনকালে চোৰৰ দলটোক জালত পেলাব পাৰিবনে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। অভয়পুৰীৰ পৰা আমজাদ আলীৰ ৰিপৰ্ট বেকি এক্সপ্ৰেছ।